অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি 53 সংখ্যক উপজাতিন ৰাজ্যজুৰি অতি উলহ মালহেৰে উদযাপন কৰা হৈছে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। কমলপুৰ সমষ্টিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ কামৰূপ জিলাৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মেগা ৰক্তদান শিবিৰৰ আয়োজন। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে এই ৰক্তদান শিবিৰ। শতাধিক বিজেপি কৰ্মীৰ লগতে ছাত্ৰ আৰু ছাত্ৰীয়ে এই শিবিৰত ৰক্তদান কৰে। জন্মদিন উপলক্ষে 53তম জন্মদিন উপলক্ষে অসম চৰকাৰ, ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ কমলপুৰ সমষ্টিৰ আমি সকলোৰে উদ্যোগত আজি ৰক্তদান শিবিৰ আমি আৰম্ভ কৰিছোঁ আৰু এই ৰক্তদান শিবিৰৰ যোগেদি জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি কামনা কৰক আৰু লগতে পৰিয়াল বৰ্গলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ আমাৰ মাজত নাই, আমাৰ কাৰণে বেদনাৰ কথা, কিন্তু 53তম জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আমি ব্লাড ডোনেশ্যন ৰক্তদান শিবিৰ আজি আমি পূব কামৰূপ কলেজৰ প্ৰাংগণত আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে 12জনৰ পৰা 13জন যুৱ প্ৰজন্মই এই ৰক্তদান কৰিলে আৰু মই গম পোৱা মতে 200ৰো ওপৰ ল'ৰা ছোৱালীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে। আমি আশা কৰিছোঁ ৰক্তদান এক মহান কাম আৰু সেই মহান কাম কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক প্ৰচেষ্টাত সকলো সমষ্টিতে প্ৰত্যেকটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই এক মহান কাম হাতত লৈছে। ইয়াত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই বিশেষভাৱে উদ্যোগ লৈছে আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকতা নিশ্চয় কৰিছে। আজি কৰাৰ কথা আছিল, লণ্ডনৰ পৰা আহি হ'লেও এই অনুষ্ঠানত তেখেতে আজি থকাৰ কথা। আমি আশা কৰিছোঁ জুবিন গাৰ্গ সদায় মহান হৈ থাকক। যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই, আমি এতিয়াও ভবা নাই জুবিন আমাৰ মাজত নাই বুলি। মই পুনৰবাৰ এই চেগতে জুবিন গাৰ্গক গভীৰ সমবেদনা আৰু যি মহান কাম আমি হাতত লৈছোঁ, যিহেতু জুবিন গাৰ্গ নিজেই মহান আছিল, নিজেই তেখেতে মানুহক সহায় কৰিছিল, সেইকাৰণে আজি আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰখনে এক মহান কাম হাতত লৈছে। তাৰে আজি আমাৰ আনুষ্ঠানিকতা আছিল আৰু আজি আমাৰ কমলপুৰ সমষ্টিত বহু ঠাইত জুবিন গাৰ্গৰ জন্মদিন পাতিছে। তালৈ আমি সকলোৱে যাম, সকলোলৈকে এই অনুষ্ঠানটোত সহযোগিতা কৰাৰ কাৰণে জিলা মণ্ডল আৰু যিসকলৰ দায়িত্বত আছিল তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।